মোৰ নাম নিৰ্মালী বড়ো, মই নৰ্থ ইষ্টৰ হয়। মই 3 বছৰ আগতে প্ৰভু গ্ৰহণ কৰিছোঁ। প্ৰথমতে মই প্ৰভুৰ বিষয়ে একো জানা নাছিলোঁ আৰু সুবাৰ্তা কেনেকৈ দিব লাগে মই জানা নাছিলোঁ। যেতিয়া লাভ ইউৰ নেইবাৰ ট্ৰেইনিঙত গৈছিলোঁ, যাৰ পিছত মই কেনেকৈ মানুহক সুবাৰ্তা দিব লাগে আৰু মানুহ কেনেকৈ সান্তনা দিব লাগে কথা সেইবিলাক শিকিছোঁ। সেইটো কাৰণে মই এইটো ট্ৰেইনিঙৰ পৰা শিকিছোঁ কাৰণে মোৰ ভাল লাগিছে। আৰু আগতে যেনেকুৱা মানুহক ক'ব পৰা নাছিলোঁ যে ঈশ্বৰৰ বিষয়ে, প্ৰভু যীশুটোৰ বিষয়ে বেছি ক'ব জানা নাছিলোঁ। তাৰপিছত এইটো ট্ৰেইনিঙৰ পৰা শিকিছোঁ কেনেকুৱা মানুহক কেনেকুৱা মানে বুজি কথা ক'ব লাগে সেইটো বিষয়ে জানিছোঁ। যেতিয়া মই মানুহক লগ পাওঁ, যেতিয়া চান্স পাওঁ, তেতিয়া মই গস্পেল দিওঁ। যেনেকুৱা মোৰ এটা ফ্ৰেণ্ড আছে, ফ্ৰেণ্ডটো মানে প্ৰভু যীশুৰ বিষয়ে নাজানে, কিন্তু মই তাক প্ৰভু যীশুৰ যি প্ৰেম সেইটোৰ বিষয়ে কওঁ আৰু প্ৰভু যীশু যে আমাক উদ্ধাৰ কৰিবৰ কাৰণে আহিছে, প্ৰভু যীশু সত্য ঈশ্বৰ হয়, সেইটোৰ বিষয়ে মই গস্পেল দিছোঁ। তাৰপিছত শুনি ছোৱালীটো ভাল পাইছে, সেইটো কাৰণে ভাল লাগিছে। আৰু ছোৱালীজনী যোনটো ফ্ৰেণ্ড আছে মোৰ, সেইটো প্ৰভুক মানে বিশ্বাস কৰিছে, কিন্তু তাৰ এটা প্ৰব্লেম আছে, তাই বেলেগৰ ঘৰত থাকে, নিজৰ ঘৰত নাথাকে। সেইটো কাৰণে তাৰ কিছুমান সমস্যা আছে, প্ৰব্লেম আছে, সেইটো কাৰণে মানে ভয় কৰে আৰু কিন্তু বিশ্বাস কৰে। এইটো ট্ৰেইনিঙৰ পৰা মই যিটো জানা নাছিলোঁ সেইটো শিকিছোঁ আৰু এইটো ট্ৰেইনিঙৰ দ্বাৰা আৰু বহুত কথা জানিছোঁ, আগতে যিটো শিকা নাছিলোঁ আৰু কেনেকুৱা গস্পেল দিব লাগে সেইটো শিকিছোঁ আৰু এইটোৰ পৰা মোৰ বহুত লাভ হৈছে। সেইটো কাৰণে মই ধন্যবাদ দিছোঁ।